জলবন্দী বৰপেটাৰ জনগণ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ বানী পানীৰ বাবে অকবকাই জীৱন নিৰ্বাহ কৰিছে বৰপেটাৰ জনগণই। এবুকু পানীৰ তলত আপোন ঘৰটি। বৰপেটাৰ ভেল্লাটো হাহাকাৰ সহস্ৰাধিক জনতাৰ। বানপানীত আবদ্ধ হৈ পৰিছে মানুহ জীৱ জন্তু। সুৰক্ষিত আশ্ৰয়স্থলী বিচাৰি হাহাকাৰ ভেল্লাৰ জনতাৰ। বিশুদ্ধ খোৱা পানী খাদ্যৰ সংকটত ভেল্লাৰ সহস্ৰাধিক জনতা। নিৰাপদ আশ্ৰয়স্থলীৰ অভাৱত মূল পথৰ কাষতে চালি সাজিছে বানাক্ৰান্তই। বানাক্ৰান্ত কাষ চপা নাই স্থানীয় বিধায়ক শুকুৰ আলী আহমেদ আৰু বিধায়ক গুণীন্দ্ৰ নাথ দাসে। চৰকাৰ জনপ্ৰতিনিধিৰ পৰা এটি ফুটি কৰিও নোপোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা এই মহাপ্ৰলয়ত বৰপেটাৰ ভেল্লাৰো বিভিন্ন অঞ্চল প্লাবিত হৈছে। ৰাতিৰ ভিতৰতে বানে নতুন বিভীষিকা সৃষ্টি কৰাৰ আশংকাত বৰ্ণাটোৱে ভুগিছে। বৰপেটাৰ গান্ধীনগৰ, ভেল্লা, কেটকুচি, শিলা, দামালজাৰ, ডংৰা, অমুৰা, ভগেৰপাৰ, গহেৰপাম, নগাঁও, ৰাধাকুচি, বাগদি, গহিয়াকে ধৰি শতাধিক গাঁও এতিয়া বানৰ কবলত। বিভিন্ন ঠাইৰ মূল পথেৰে চলিছে নাও আৰু ভোৰ। বুৰ গৈছে আপোন ঘৰটি। এই পৰ্যন্তে চৰকাৰে বিভিন্ন অঞ্চলৰ বানপীড়িতক সাহায্য যোগান নধৰাৰ অভিযোগ তুলিছে। বহুদিন ধৰি তাৰমানে পানী অলপ হৈছিল। যোৱাকালিৰ পৰা তাৰমানে বিৰাট পানী ঘৰৰ ভিতৰে। এই মুঠতে কোৱা উঠিয়া দিয়াৰ কোনো বাকী নাই আৰু চৰকাৰৰ পৰা কোনো সাহায্যও পোৱা নাই আৰু চৰকাৰৰ কোনো মানুহো অহা নাই, খবৰ পাতিও লোৱা নাই। বিশেষকৈ পানী থকা জেগাৰ বিৰাট গৰু ছাগাল বিৰাট দিগদাৰ। তাৰমানে এই একবুক পানী ভাঙি আছোঁ, বস্তু অলপ চলপকৈ উলিয়াই আছোঁ, বাহিৰ কৰি আছোঁ, এনেকৈ চলি আছে। এই ৰাস্তাৰ কাষতে বৰ্তমান ব্লকৰ ওচৰত ব্লকতো আমাক অফিচ নিদিয়ে। আমি থকাৰ কাৰণে বিৰাট অসুবিধা হৈ আছোঁ। আমি বৰ্তমান বৰষুণত জিকি চিৰা কম্বল টানি আমি এনেকৈ আছোঁ, পিৰপল টানি। এতিয়া বৰ্তমান ৰাতি আমাৰ টোপনিতে আপোনাৰ একবাৰ পানী হৈছে। তাতে আমাৰ হাঁহ মুৰ্গী গোটেই মৰিয়ে গৈছে। এতিয়া গৰুকেইটা কিবা কৰি টানি টুনি আনি আমি ৰাস্তাৰ ওচৰত আমি তাৰমানে খাৰা কৰি ৰাখছোঁ। এতিয়া মানুহকেইটা তাৰমানে থকাৰ অভাৱ আৰু সৰু ল'ৰা ব্লকৰ আশ্ৰয় দিয়া নাই আমাক। কিছুমান আছে, কিছুমানৰ যাৰ চিনাকি আছে সিহঁতক দিছে। আমি গ'লে কি কয় তাত ৰুম নাই, একো নাই। এতিয়া মানুহকেইটা কি কৰিম, এই বৰষুণ আহিলে মাজত আমি জিকি থাকিব লাগে। এই কথাটো এতিয়া আমাক চৰকাৰৰ পৰা কোনোবা বিধায়ক বা কোনোবা আহি যে আমাক অলপ চাই, তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। MLA অহা নাই, আমাৰ DC মহোদয়ো অহা নাই, কোনো ধৰণৰ সাহায্য পোৱা নাই। বিশেষকৈ আমাৰ এই শান্তিপুৰ, ভেল্লা শান্তিপুৰ গাঁৱৰ মানুহখিনি বানপানীত যোৱাকালিৰ পৰা বহুত ক্ষতিগ্ৰস্ত হৈছে। চৰকাৰৰ পৰা কোনো ধৰণৰ সাহায্য অহা নাই। বিধায়ক আমাৰ গুণীন্দ্ৰ আছে, ইয়াতে আহি একবাৰ চাই গেলি হ'লে আমি শান্তিপুৰ ৰিজাৰ্ভৰ মানুহবিলাক কেনেকৈ আছোঁ ইয়াতে। আমাক ব্লকটোও নিদিয়ে থাকিবলৈ। বিৰাট অভাৱত আছোঁ আমি পানীত। ইয়াতে পানী বিৰাট পানী ইয়াত।